তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বিশেষ পদক্ষেপ। আগন্তুক চৰকাৰী নিযুক্তিত সমষ্টিৰ সকলোৱে নিখুঁতভাৱে অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে এই বিশেষ পদক্ষেপ। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ দিন ঘোষণাৰ পাছতে উৎসাহিত হৈ পৰিছে তামুলপুৰৰ ভূটান সীমান্তৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকল। অচিৰে আৰম্ভ হ'ব লগা নিযুক্তি বিভিন্ন পৰীক্ষাত যাতে তামুলপুৰ সমষ্টিৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতীসকলেও অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে এইসকল যুৱক-যুৱতীয়ে যাতে সঠিক আৰু নিখুঁতভাৱে শাৰীৰিক অনুশীলন কৰি নিজকে প্ৰস্তুত কৰিব পাৰে, তাৰ বাবে তামুলপুৰৰ কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুজনকৈ দক্ষ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ গ্ৰহণৰ ব্যৱস্থা কৰি দিছে। সপোনৰ পম খেদি এনেদৰেই শতাধিক যুৱক-যুৱতীয়ে এনেদৰেই কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত হৈ পৰিছে তামুলপুৰৰ কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। দৈনিক 2-3 ঘণ্টাকৈ কঠোৰ অনুশীলনেৰে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নিজকে সাজু কৰিছে যুৱক-যুৱতীসকলে। মুখ্যমন্ত্ৰীৰ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াই উৎসাহিত কৰা এইসকল যুৱক-যুৱতীয়ে গভীৰ আত্মবিশ্বাসী হৈ আছে যে তেওঁলোকেও এটা চৰকাৰী চাকৰি লাভ কৰিব। তামুলপুৰৰ পৰা সুমন গড়তোলাৰ ৰিপৰ্ট, PPN ডিজিটেল। মোৰ নাম গীতা তেৰ্কি। আমি ইয়াতে আইছোঁ যেনেকৈ প্ৰেক্টিছ কৰবা যে আমাৰ CMA নতুনকৈ দিছে আসাম পুলিচ কামাণ্ডৰ আৰু অগ্নিবীৰৰ কাৰণে। আমি ইয়াতে হাৰ্ডৱৰ্ক কৰি আছোঁ যাতে কি আমি ছাকচেছ হ'ম। ইয়াতে হাৰ্ডৱৰ্ক কৰি কিনে আৰু ইয়াতে ভালকৈ প্ৰেক্টিছ হৈ আছে 2 ঘণ্টাকৈ। আমি তাতে ভালকৈ প্ৰেক্টিছ কৰি ল'ম আৰু যাতে কি আৰু যাব পাৰিম। আৰু ল'ৰা ছোৱালীখিনি গাঁৱৰ পৰা আহি সঠিকভাৱে আৰু কঠোৰ পৰিশ্ৰম কৰি আছে। তো তেখেতসকলৰ মই উৎসাহিত যে নেক্সট পৰ্যায়ত যিটো অক্টোবৰৰ 3 তাৰিখৰ পৰা যিটো ৰানিং হ'ব আসাম পুলিচৰ, তেখেতসকলে ইয়াৰ পৰা কেইবাজনো ছাত্ৰ ছাত্ৰী তথা ল'ৰা ছোৱালী চাকৰি পোৱাৰ যোগ্য হ'ব বুলি মই আশাবাদী। বিধায়ক মহোদয় তামুলপুৰৰ 13 জুনত অগ্নিবীৰ, আসাম পুলিচ, আসাম কামাণ্ডোৰ প্ৰশিক্ষণ দিয়া হৈছে। ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ জাগাৰ পৰা ল'ৰা ছোৱালী আহিছে, ইয়াত উৎসাহিত হৈ আহিছে আৰু তেখেতসকলে ইয়াত সুন্দৰকৈ শিক্ষাৰ কাৰণে আহিছে। মই ইয়াতে 1600 মিটাৰ অগ্নিবীৰৰ কাৰণে আৰু আপোনাৰ 3200 মিটাৰ পুলিচৰ কাৰণে আৰু লং জাম্পৰ কাৰণে দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াতে আপোনাৰ 6 শিডিউল হিচাপত দিয়া হ'ব, ৰানিঙৰ শিডিউল, উইকলি শিডিউল দিয়া হ'ব আৰু লং জাম্পৰ শিডিউল দিয়া হ'ব। ইয়াতে যিখিনি ল'ৰা ছোৱালী গাঁৱৰ পৰা আহিছে তেখেতসকলক যেনিবা এটা সঠিকভাৱে সিহঁতে প্ৰশিক্ষণ পায়, তাৰ বাবে আমাক ছাৰে নিয়োগ কৰিছে। তো সেই হিচাপত আমি তেখেতসকলক গোটেইখিনি লং জাম্পত এক্সেলেণ্ট আৰু ৰানিঙত এক্সেলেণ্ট পাৱাৰ সক্ষম হওক বুলি এই প্ৰশিক্ষণ ছাৰে ব্যৱস্থা কৰিছে। আৰু ছাৰক আমি ধন্যবাদ জনাইছোঁ এই প্ৰশিক্ষণ ব্যৱস্থা কৰাৰ কাৰণে।